হেল্ল' এভৰিৱান, আজি মই পদিনা চাটনি বনাব ওলাইছোঁ আৰু মই দেখুৱাম মই কেনেদৰে পদিনা চাটনি কৰি খাওঁ ঘৰত মানে। আৰু এয়া মোৰ টাপতে ৰুইছিলোঁ পদিনা, তাৰ পৰা ছিঙিলোঁ। এইখিনি এইটো যে টাপটো দেখিলে ইয়াতে আনি ৰুইছিলোঁ আৰু ইয়াৰ পৰাই কেইটামান ছিঙি ওলাই ল'লোঁ। মানে বহুত দিন ধৰি খাম বুলি ভাবি আছোঁ, কিন্তু ছিঙা হোৱা নাছিলে। আৰু ইয়াতে চাওক এল'ভেৰাৰ টাপটোতো হৈছে। এনেকৈ বেলকনিত ৰুইও আপোনালোকে খাব পাৰে পদিনা, যদি ঠাই নাইকিয়া। আৰু এইখিনি হ'ল এনেই ফুল কেইটামান ৰুই দিছিলোঁ, ভাল লাগে আৰু দেখাত। এনেকৈ থাকিলে আৰু ফ্ৰেছ বতাহ পোৱা যায়, অক্সিজেনো আহে এইবিলাকৰ পৰা। ভাল ফুল পুলি ৰুব লাগে। বাছ এইখিনি ৰুইছিলোঁ আৰু কোনোমতে। এতিয়া এই পদিনাখিনি উঠালোঁ, তাৰপিছত মই ধুনীয়াকৈ চফা কৰি ল'লোঁ। আৰু এতিয়া মই পটাত পিচি ল'ম। বস্তুখিনি অলপ অলপকৈ ল'ম, পাত কেইটামান। ইয়াতে প্ৰথমে কেইটামান পাত দিলোঁ, তাৰপিছত নহৰু আৰু জলকীয়া, তাৰপিছত দিম কেইটামান বাদাম। আৰু এতিয়া এইখিনি মিহিকৈ পিহি ল'ব লাগিব। এতিয়া পটাত এনেকৈ পিহি ল'ব। তাৰপিছত এয়া আমাৰ পিহা হৈ গ'ল, একদম মিহি হৈছে। মিক্সিত কৰিলে ইমান ধুনীয়া নহয়। আৰু এইখিনি এতিয়া ফাইনেল লুকটো আহি গ'ল। ইয়াত আপোনালোকে আচাৰো দিব পাৰে, নাইবা আচাৰৰ তেল, জলকীয়া, ভোট জলকীয়া দিলে আৰু ভাল লাগে খাই। কিন্তু বাৰু মোৰ সৰু পোৱালি আছে, তো মই নাখাওঁ এইবিলাক, দিয়া নাই।